মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দায়িত্ব লৈয়ে এই মাটি ৰক্ষা কৰাৰ এই সংকল্প তেওঁ লৈছিল আৰু সেইদিনাই সন্ধিয়াই মোক যোগাযোগ কৰি যে এই দায়িত্ব অৰ্পণ কৰিছিল আৰু তেতিয়াৰ পৰা এই অঞ্চলৰ ৰাইজ তথা সমবায়ীসকলৰ সহযোগত বা ইয়াৰ সাংবাদিক বন্ধুসকলৰ সহযোগত আমি এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। বহু প্ৰত্যাহ্বান সেইখিনি আপোনালোকে জানে, কেনেধৰণে উচ্ছেদ হৈছিল, কেনেধৰণে মানুহৰ মৃত্যু হৈছিল আৰু কেনেধৰণে আতংকময় পৰিৱেশ আছিল। আজি আতংকমুক্ত গৰুখুটি কৃষি প্ৰকল্প, ইয়াত সন্দেহজনক মানুহৰ কোনো দপদপনি নাই। ইয়াত প্ৰভুত্ব আমাৰ খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব আজি গৰুখুটি কৃষি প্ৰকল্পত প্ৰায় 11,000 বিঘাৰ ওপৰ মাটি আজি গৰুখুটি কৃষি প্ৰকল্পৰ হাতত আছে। আমি আৰম্ভ কৰিছিলোঁ 6,700 বিঘাৰ মাটিৰে, তাত কৃষি কৰ্ম কৰিব পৰা মাটি 3500 বিঘামান আছিলে। গতিকে এতিয়া আমি গৌৰৱৰে ক'ব পাৰোঁ যে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে গৰুখুটি প্ৰকল্পই সক্ষম হৈছে আৰু য'ত অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ জুয়ে পুৰা 83ৰ 19জন শ্বহীদৰ তেজ পৰি থকা এই মাটিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ প্ৰকল্পৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, আমাৰ চৰকাৰৰ আশীৰ্বাদত আচলতে আমি আজি 300জন কৃষি সৈনিকক লৈ আমি 5ম বছৰ সম্পূৰ্ণ কৰিছোঁ। ইয়াত আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সক্ষম হৈছোঁ, উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। পথাৰ বজাৰ দখল কৰাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান, তাৰ প্ৰতি সঁহাৰি জনোৱা এইটোৱেই অসমত কিজানি প্ৰথম প্ৰকল্প হ'ব, আমাৰ জাতীয় স্বাভিমান জড়িত থকা এইটোৱেই প্ৰথম প্ৰকল্প, য'ত যি জেগাত ছিকিউৰিটি নহ'লে আহিবলৈ ভয় কৰিছিল কৃষি সৈনিক, সেই জেগাত আজি 5টা কেম্পত ৰাতি থাকি ইয়াত কৃষি কৰ্ম কৰি উপাৰ্জন কৰিবলৈ সক্ষম হোৱাটো মই ভাবোঁ যে ই আমাৰ চৰকাৰৰ এটা এচিভমেণ্ট, গৰুখুটি প্ৰকল্পৰ এচিভমেণ্ট আৰু অসমীয়াৰ ই এক গৌৰৱ বুলি বা এই যাত্ৰাৰে অসমখন আগবাঢ়ি যোৱাটো অসমৰ জনসাধাৰণে বিচাৰিছে। গতিকে এই বছৰত আপোনালোকক জনাওঁ যে গৰুখুটি প্ৰকল্পত আমি উপাৰ্জন হৈছে, আমাৰ উপাৰ্জনটো 7,05,48,000 আপোনালোকক দিছোঁ 34 টকা আমাৰ উপাৰ্জন হৈছে আৰু খৰচ হৈছে আমাৰ 6,48,064 6,48,64,966 টকা 59 পইচা ইনকাম হৈছে আৰু আমাৰ লাভ হৈছে 56,83,068 টকা 36 পইচা পঞ্চম বৰ্ষত। গতিকে পঞ্চম বৰ্ষত আমি লাভ কৰিবলৈ গোটেই আমি এছেটো ক্ৰয় কৰিছোঁ, আমি গোটেই খৰচ পাতি কৰি আমি 56,83,068 টকা 36 পইচা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইলেকশ্যনৰ সময়ত ইয়াত আমি নতুনকৈ যিখিনি মাটি লৈছিলোঁ সেই মাকৈখিনি আমি চপোৱাৰ ক্ষেত্ৰত আমি ইমান সফল হ'ব নোৱাৰিলোঁ, গতিকে তাতো আমাৰ লছ হ'ল। আমি টাৰ্গেট কৰিছিলোঁ যোৱাবাৰ যে 10 কোটি টকা আমি ইনকাম কৰিম, 10 কোটি টকা আমি ইয়াত খেতি বাতিৰ জৰিয়তে আমি ইনকাম কৰিম, কিন্তু আমি এই টাৰ্গেটটো আমি ফুলফিল কৰিব নোৱাৰিলোঁ যে আমি 7,05,48,034 টকা 95 পইচা আমি ইনকাম কৰিবলৈ সক্ষম হ'লোঁ আৰু লাভৰ কথাটো আপোনালোকক অৱগত কৰিলোঁ। গতিকে এতিয়া আমাৰ গৰুখুটি প্ৰকল্পত 11,000 বিঘাৰ ওপৰ মাটি আমাৰ গৰুখুটি প্ৰকল্পৰ হাতত আজিৰ দিনটোত আমাৰ দখলত আছে আৰু আমাৰ কৃষি সৈনিকসকলে এইবাৰ নতুন উদ্যমৰে কাম কৰিবলৈ আকৌ ওলাইছে। আমাৰ গৰুখুটি প্ৰকল্প দিবৰ কাৰণে মই ইতিমধ্যে আমাৰ সংশ্লিষ্ট পক্ষত কৰিছোঁ আৰু কিবা কিবি মানে যিটো আহি থাকে আপোনালোকে জানেই যে আমাৰ মানে MLA-লৈকে কিবা কিবি অফাৰ আহিলে, আগতে যিবিলাক অফাৰ আহিছে এইবিলাক অফাৰ প্ৰায়খিনি ক্ষেত্ৰতে কিন্তু আমি অধিক পৰিমাণে আমাৰ ইয়াতে দিয়া হৈছে, একেবাৰে পানী যোগানৰ পৰা আৰম্ভ কৰি। গতিকে ইনকাম হৈছে গৌশালাত আমাৰ 19 লাখ খৰচ হৈছে
19 লাখ খৰচ হৈছে আৰু আমাৰ ইনকাম 52 লাখ। ইনকাম হৈছে 52 লাখ। দানাত খৰচ হৈছে 19 লাখ, তাত আমাৰ ইনকাম 52 লাখ গাখীৰৰ পৰা। গতিকে কোল্ড ষ্ট'ৰেজৰ কাৰণেও যিহেতু বানমুক্ত হ'ব, ইয়াত কোল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰিবলৈ আমি লেয়াৰ ফাৰ্ম যেতিয়া ইয়াত আমি বনাব পাৰিম, কোল্ড ষ্ট'ৰেজো ইয়াত নিৰ্মাণ কৰিবলৈ আমি ইয়াত হাতত ল'ব পাৰিম। নতুন চাওক যে গৰুখুটি প্ৰকল্প আজিৰ দিনটোত যাতায়াতৰ সুবিধা হ'ল, দলংখন হ'ল। বানপানীত যোৱাবাৰ আপোনালোকে দেখিছে কেনেকৈ ধৰণে গৰুখুটি কৃষি প্ৰকল্পটো আমি 6 মাহ 5 মাহ ইয়াত পানী তলত থাকে। এইবাৰ মথাউৰি সম্পূৰ্ণ হৈছে। এইবাৰ বাৰিষা আমি ধান খেতি কৰিবলৈ ওলাইছোঁ, যিহেতু পানীৰ এই যিটো ভাবুকি আছিল গৰুখুটি কৃষি প্ৰকল্পত, এইবাৰ হয়তো আমি পৰিত্ৰাণ পাম মথাউৰি হোৱাৰ কাৰণে। যে আমাৰ চৰকাৰে যি মথাউৰি ব্যৱস্থা কৰিলে, এই ব্যৱস্থাৰ কাৰণে গৰুখুটি কৃষি প্ৰকল্প বানমুক্ত এইবাৰ হ'ব। আৰু এইবাৰ আমি বানমুক্ত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক জনাইছিল যে লেয়াৰ ফাৰ্ম কৰিবৰ কাৰণে, গৰুখুটি কৃষি প্ৰকল্পত 2 লাখ কণী উৎপাদন কৰিবৰ কাৰণে। গতিকে আমি যিহেতু বানপানীৰ কবলত পৰি আছিলোঁ, আমি সেই লেয়াৰ ফাৰ্মটো কৰা নাছিলোঁ। কিন্তু এতিয়া এইবাৰ যদি আমি বানমুক্তটো মথাউৰি সুৰক্ষিত হ'ব, এই কথাটো আমি দেখা পাম। গতিকে এইবাৰ লেয়াৰ যিটো আহ্বান জনাইছিল, আমি 2 লাখ লেয়াৰ ফাৰ্ম এখন কৰিবৰ কাৰণে গৰুখুটি কৃষি প্ৰকল্পই হাতত ল'ব। তাৰোপৰি হৰ্টিকালচাৰৰ ক্ষেত্ৰতো তেনেকৈ এইবাৰ কিছু আঁচনি লোৱা যাব। চাওক, আমাৰ চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক কৈছে যে যিবিলাক বেদখল আছে চৰকাৰী ভূমি উচ্ছেদ কৰা হ'ব, আৰু মাজে মাজে উচ্ছেদ কৰি আছে আৰু গতি ত্বৰান্বিত হ'ব। আমাৰ এতিয়া বাজেট অধিৱেশন চলি আছে। মই আশা কৰোঁ, বাৰিষাও অকণ প্ৰব্লেম আছে, এই বাৰিষাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে কথা বতৰাবিলাক কৈছে, তেওঁ সংকল্পৰ কথা ঘোষণা কৰিছে। গতিকে উচ্ছেদ যেতিয়া অসমত হ'ব, গৰুখুটিৰ কাষে বাৰে থকা মাটিও বেদখলকাৰীৰ হাতত যিখিনি আছে সেইখিনি উচ্ছেদ হ'ব। আৰু উচ্ছেদিত মাটি গৰুখুটি কৃষি প্ৰকল্পৰ সকলোৱে আশা কৰে যে উচ্ছেদিত মাটি গৰুখুটি কৃষি প্ৰকল্পৰ সম্প্ৰসাৰণ হ'ব বুলি। গতিকে সেই আবেদন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সকলোৰে থাকিব। 2000 টকা দৰমহা আমি বঢ়াই দিছিলোঁ, প্ৰতি কৃষি সৈনিকক বঢ়াই দিছিলোঁ যোৱাবাৰ। মানে সেই 2000 টকা বৰ্ধিত দৰমহা এতিয়া আমি দি আছোঁ। একেখিনি ইনকামৰ পৰা একে ইনকামৰ পৰাই আমি দি আছোঁ। বেদখলকাৰী 8 নম্বৰ কেম্পৰ যিটো এৰিয়া, তাত ভাবুকি আছে। গতিকে আমি প্ৰশাসনক জনাইছোঁ, প্ৰশাসনক কেম্প চেম্পৰ তাত ব্যৱস্থা কৰিছে। গতিকে ইলেকশ্যনৰ সময়ত আমাৰ মাকৈ খেতিত যিটো ক্ষতি কৰিলে, এইবাৰ আমি ভাবোঁ যে প্ৰশাসনে ব্যৱস্থা লৈছে ইতিমধ্যে। গতিকে এইবাৰ খেতিত তেওঁলোকে আমাক অনিষ্ট কৰিব নোৱাৰিব, সুৰক্ষিত গৰুখুটি হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।